নাই মুখত গুচাতে মেলি চৰিয়ালো পিতৃক হত্যা কৰি অনুশোচনা নাই কবিৰ আলীৰ বেছি খং উঠিলে মই লগৰটোৰ লগত কথা অন কেমেৰা হত্যাকাণ্ডৰ নিৰ্বিকাৰ বৰ্ণনা ঘাতকৰ মোৰ বেছি খং উঠিলে মই লগৰটোৰ লগত কথা অৱস্থাত কেলে ক'ব তাৰপিছত মই আহি গুচিয়ালো চৰিয়ালো মই মাৰিছো সন্ধিয়া বন্ধুৰ লগত আড্ডা মাৰি থাকোঁতে ফোন কৰাৰ বাবেই দেউতাকক হত্যা কৰিলে কবিৰ আলীয়ে মোৰ বেছি খং উঠিলে মই লগৰটোৰ লগত কথা অৱস্থাত কেলে ক'ব তাৰপিছত মই আহি গুচিয়ালো চৰিয়ালো মই মাৰিছো কবিৰ আলীৰ অকপট স্বীকাৰোক্তি মই মদ খাওঁ ভাং খাওঁ মই বেয়া ল'ৰা কিন্তু মই কাকো পৰোৱা নকৰোঁ ঘুচিয়াই পিতৃক হত্যা কৰি ধৰা পৰাৰ পাছতো প্ৰতাপ কমা নাই কবিৰ আলীৰ মোৰ বেছি খং উঠিলে মই লগৰটোৰ লগত কথা অৱস্থাত কেলে ক'ব তাৰপিছত মই আহি গুচিয়ালো চৰিয়ালো মই মাৰিছো মই নিজকে ভাল লগা মই মতাহি আবাই যোনখিনি বেয়া বস্তু নাখায় মই সেইখিনি মই বেয়া বস্তু খাওঁ মই ঘৰত আহি ঘৰতে খাওঁ ভাং খাওঁ মই বেয়াই মোক মানুহৰ আগত মই ভাল নবুজো মই মানে কোনো মানুহলৈ ভয় নকৰোঁ মমাৰ লগত সেইদিনাখন কাজিয়া লাগিলে কাৰো লগতে মই ৰেচপেক্টো নকৰোঁ মানুহক এয়া পিতৃহন্তা পুত্ৰৰ অকপট স্বীকাৰোক্তি সামান্য কথাতে চৰ ঘোচাৰে জীৱন শেষ হৈ যোৱাকৈ পিতৃক প্ৰহাৰ কৰি হত্যা কৰিলে এইটো পাষাণ হৃদয়ৰ পুত্ৰই ঘটনা নুমলীগড়ৰ পিতৃক হত্যা কৰি পশুত্বৰ পৰিচয় দিয়া এই যুৱকজনৰ নাম কবিৰ আলী সোমবাৰে বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাত পিতৃয়ে ফোনযোগে দুৰ্ব্যৱহাৰ কৰাৰ বাবেই হেনো সন্মানহানি হ'ল পুত্ৰৰ সেই খঙতেই ঘৰলৈ আহিয়ে চৰ ঘোচা সোধাই পিতৃক বেয়াকৈ মাৰধৰ কৰে পাখণ্ড পুত্ৰই পুত্ৰৰ অতৰ্কিত প্ৰহাৰত ঢলি পৰা পিতৃক ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দুদিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত বৃহস্পতিবাৰে নিশা মৃত্যুক সাবতে দুৰ্ভগীয়া পিতৃ মুস্তাক আলীয়ে পিতৃক হত্যা কৰি অনুশোচনাত ভোগাৰ পৰিৱৰ্তে সামান্য দুখো প্ৰকাশ কৰা দেখিবলৈ পোৱা নগ'ল হত্যাকাৰী পুত্ৰক অন কেমেৰা যুৱকে স্বীকাৰ কৰিলে পিতৃক হত্যা কৰাৰ কথা কি সামান্য কাৰণত পিতৃক হত্যা কৰিলে সেয়াও ভাল কামৰ গৌৰৱ কৰাৰ দৰে কৈ গ'ল হৃদয়হীন পুত্ৰই মদ ভাঙত আসক্ত বুলি নিজে স্বীকাৰ কৰা হত্যাকাৰী পুত্ৰৰ বিৰুদ্ধে আইনে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় মোৰ বেছি খং উঠিলে মই লগৰটোৰ লগত কথা অৱস্থাত কেলে ক'ব নুমলীগড়ৰ পৰা প্ৰণৱ শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ